এইবাৰ ওলালোঁ ছোৱালীক থ'বলৈ হয় ল মোবাইল ল তোৰ কি কৰি আছ হা মেহেন্দি লগাতা হয় চকীখন তই দে এইবাৰ এটা আকৌ বেলেগ ট্ৰাই কৰি চাম এইটো ট্ৰাইঙত কি হয় চাম আৰু যদি নহয় তেতিয়া গম পাম যে মানে মটৰ ব্লগিং কৰিবলৈ নোৱাৰিম বেলেগকৈ ছেটআপ কৰিব লাগিব মানে ছেটআপটো বেলেগকৈ কৰিব লাগিব তেতিয়া এইবাৰতো বাৰু ঠিকেই হ'ব লাগে যেন ভাবিছোঁ ধৰ ফাইনেলি লাহে লাহে ওলাই দিলোঁ ছোৱালী কলেজলৈ বুলি যিহেতুকে ট্ৰাই কৰি আছোঁ ফটো ব্লগিং কৰিব পাৰিম নে নোৱাৰিম প্ৰথম ট্ৰাই চলি আছে ফাইনেলি আহি পাই গৈছোঁহি মেইন ৰোড আইসকলো দেখিছে নাই এতিয়া যাম আমি লেফ্ট ছাইড আমি যাম এতিয়া বৰ্তমান বিপুৰীয়া অভিমুখে ছোৱালী কলেজ হাই এতিয়া লাহে লাহে গৈ আছোঁ ৰাস্তাটো আৰু পূৰা বেটেৰী বন্ধুসকল ছাইডৰ নাজাৰাটো চাওক কেনেকুৱা লাগিছে সুন্দৰ নাজাৰা কাৰণ যিহেতুকে ছোৱালীক লৈ আহিছোঁ বৰ বিশেষ বেছি দবাইও যাব নোৱাৰোঁ জানে আৰু কাৰণ যিহেতুকে আমি অকলশৰে থাকিলে যিমানটো স্পীডত যাব পাৰোঁ বা যিমানটো ৰানিং কৰিব পাৰিম সিমানটো এতিয়াতো মই নোৱাৰিম সেয়েহে লাহে লাহে এতিয়া আহি উপনীত হ'লোহি আমাৰ পাঁচআলি নিচেই কাষতে থকা চেণ্টাৰটো পাঁচআলি সটো ৰাস্তা দেখিছে যে এইটো লাহলীয়া ৰোড আৰু এতিয়া আমি গৈ আছোঁ বিপুৰীয়া অভিমুখে এইটোৱে হ'ল আমাৰ পাঁচআলি চেণ্টাৰটো মজা সুন্দৰ এটা সেউজীয়া ৰাস্তাৰ কাষৰ ভিউটো চাওক কিমান ধুনীয়া লাগিছে সঁচাকৈ কিবা এটা ভাল লাগিছে কাৰণ যিহেতুকে সেউজীয়া পৰিৱেশটোৰ মাজত থাকি কিবা এটা ভাল লাগে হয়নে নহয় বাৰু আপোনালোকে জনাবচোন দেই ফাইনেলি আহি উপনীত হ'লোহি বন্ধুসকল আমাৰ দিক্ৰং নদীৰ দলঙত এয়া হৈ গ'ল দিক্ৰং নদীৰ দলং সুন্দৰ এটা ভিউ চাওক এতিয়া ৰং কৰি একদম খুব সুন্দৰ কৰি পেলালে এয়া নদীত বিশেষ পানী নাই আৰু এতিয়া চাওক ধুনীয়া এতিয়া আগফালে গাড়ী আমি গৈ আছোঁ এইফালৰ পৰা ঠাই ফাইনেলি দিক্ৰং দলং এৰি দিলোঁ এতিয়া লাহে লাহে গৈ থাকিম চব চাইডৰ নাজাৰা চাওক সুন্দৰ আহি উপনীত হৈ গ'লোঁ সেই বিপুৰীয়া আমাৰ বিপুৰীয়া টাউন এতিয়া সোমাই দিলোঁ আৰু বন্ধুসকল যিহেতুকে বিপুৰীয়ালৈ আহি আছে হেঙুল থিয়েটাৰ সেইখন চাওক হেঙুল থিয়েটাৰ গেট আমি এনেকৈ সোমাই দিওঁ ন এনেকৈ সোমাই লৈ পিনে থৈ আহোঁ মই এই বস্তুটো এনেকৈ ট্ৰাইহে কৰি আছোঁ হেৰি নকৰোঁ মানে বেছি লাম্বা নকৰোঁ সোমাই দিলোঁ শ্বৰ্ট ৰাস্তাত কাৰণ যিহেতুকে এইফালে একদম খুবেই শ্বৰ্ট হয় সেইটো কাৰণে লাহে লাহে শ্বৰ্ট ৰাস্তাই দিয়ে ছোৱালী কলেজত থ'ম আৰু লাহেকৈ কৰি দিম অকণমান ট্ৰাই কৰিম বুলি ভাবি পেলাই মানে কেমেৰাটো লগাই ল'লোঁ এইফালে ভাইটি আৰু ভণ্টি দুজনী দেই এইফালে ডেকা ল'ৰাহঁত খুব পোকৰা ৰাস্তাৰে আমি এতিয়া বৰ্তমান আহি আছোঁ সৰু বিপুৰীয়া গলি আমি যিহেতুকে গলিয়ে আহি আছোঁ যাওঁতে আকৌ এটা বেলেগ ৰাস্তাৰে আপোনালোকক লৈ যাম এতিয়া লাহেকৈ ছোৱালী কলেজতে নমাম আৰু লাহেকৈ ওলাই দিম ঘৰৰ মোৰ মানে ঘৰলৈ বন্ধুসকল সঁচাকৈ কিবা এটা ভাল লাগিছে বিপুৰীয়া টাউনখনৰ কিছুমান দৃশ্য দেখাবলৈ পাছে পৰা প্ৰয়াস কৰিম নিশ্চয় এতিয়া পাই গ'লোহি বিপুৰীয়া কলেজ
এয়াই হ'ল আমাৰ প্ৰেৰণা হ'ল। কাৰণ যিহেতুকে যোৱাটো ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁতো মোৰ জীৱনটো ধ্বংস কৰা এইটোৱে মেইন। মই আপোনাৰ ভিডিঅ'লৈ নোসোমাওঁগৈ, সেইটো নমাই দিওঁ, তই এবাৰ ডাইৰেক্ট গুচি যা। এয়া BBA কলেজ ছেকেণ্ড গেট। বাই। কাৰণ কলেজ যিহেতুকে এতিয়া ৰানিং হৈ আছে, ৰানিঙত সোমাবলৈ অলপ বেয়া লাগে দিয়কচোন। এয়া ভণ্টিহঁত আহি আছে, মানে আমাৰ ছোৱালী লগৰ ছোৱালী আহি আছে যিহেতুকে। এতিয়া আমি যামগৈ বেলেগ এটা ৰোডেদি, কাৰণ অকণমান চাই যাওঁ ব'লক। এতিয়া আমি বাই চাইড লৈ ল'ম। ভাল মানুহজনে একদম খুব ধুনীয়া এটা ছিগনেল দিলে, খুবেই ভাল লাগিলে। যিহেতুকে মানুহজন যেতিয়া নেকি আগবাঢ়িব বিচাৰিছে, কাৰণ হয়তো কৰ্মসূত্ৰে আহিছে ক'ৰবাৰ পৰা আৰু ক'ৰবাত যাব। এতিয়া যাম আমি মেথাউৰি হৈ, মানে মেথাউৰি ৰাস্তাটো আপোনালোকক দেখাই লৈ যাওঁ বুলি ভাবি মেথাই আহি গ'লোঁ। চাওক এতিয়া আহি আছে ইলেক্ট্ৰিচিটি বৰ্ডৰ গাড়ীখন, যিহেতুকে ক'ৰবাত লাইন চাইন কাটি মেলি আহিলে চাগে, সৌখন টেলেং পেটেলেংকৈ আহি আছে আৰু বেয়া ৰাস্তাটোৱেদি। কাৰেণ্টটো কিন্তু ক্লিয়াৰ নাথাকে, কিন্তু কাৰেণ্ট কাটিবৰ কাৰণে সিহঁতে সদায় সজাগ থাকে বন্ধুসকল, সদায় সজাগ। ৰাস্তাটো খুবেই বেয়া, মেথাউৰি ৰাস্তা যিহেতুকে। এতিয়া লাহে লাহে আমি মেথাউৰি ৰাস্তা দিয়ে গৈ থাকিম ঘৰলৈ, চাই থাকক। এইফালে বাইদেউ দুগৰাকী আহি আছে, কেনেকুৱা লাগিছে জনাব। ভাল লাগে নহয় জানো? আমি আৰু এতিয়া বৰ্তমান চোৱাহে আৰু আপোনালোকক দেখুওৱা, কাৰণ এনেধৰণে ৰাস্তাটো খুবেই বেয়া। তথাপিও ৰাস্তাটো দেখাম বুলি ভাবি পেলানি মানে অকণমান বহুদিনেই হ'ল এইফালে অহা নাছিলোঁ, সেইটো কাৰণে এনেধৰণে গুচি আহিলোঁ। আহি দেখা পালোঁ ৰাস্তাটো খুবেই বেয়া বেলেগ এটা দিনত, আৰু এনেধৰণে এই ৰাস্তাৰে অহা নহ'ব, কাৰণ মটৰচাইকেলখনো যথেষ্ট কষ্ট আৰু মানুহৰ কষ্ট নহয়নে? সেয়েহে এতিয়া ফাইনেলি ওলালোহি মেইন ৰোড। এতিয়া আমি লেফ্ট ছাইড লৈ ল'ম, ঘৰলৈ আহি আছোঁ নহয় জানো? এতিয়া একেবাৰে ছাইডতে একেবাৰে লেফ্ট ছাইড লৈ ল'লোঁ। এতিয়া ডাইৰেক্ট পিক আপ। ছোৱালীক থৈ অহাৰ পাছতে এতিয়া আৰু কোনো ই নাই, ঠাই যাবগৈ লাগে আৰু ঠাই পাবগৈ লাগে। এইফালে বেটেৰী আৰু এইফালে ৰিজাৰ্ভ তীৰ্থযাত্ৰালৈ ওলাইছে ৰাইজ। মংগল হওক তাৰে কামনা কৰিলোঁ, আৰু জীৱনটো সকলোৱে সুখময় হওক নে কি কয় বন্ধুসকল। আহি ফাইনেলি আকৌ পাই গ'লোহি আমাৰ দিক্ৰং নদী দলং। চাওক দিক্ৰং নদী নাজাৰা, খুব সুন্দৰ এটা পৰিৱেশ, সঁচাকৈ কিবা এটা ভাল লাগে। যিহেতুকে ধুনীয়া এটা সেউজীয়া পৰিৱেশ, সুন্দৰ 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 ভিউ এইটো। চাওক এইফালে ককাইদেউ দুজন মানে মটৰচাইকেলখন ৰাখি পেলাই কিবা এটা হিচাপ নিকাচ চলি আছে দেই। চাওক কিহৰ হিচাপ নিকাচ নাজানো, কাৰণ যিহেতুকে এই জাতিটো দেখিলেই ভয় লাগে। ড্ৰাগছৰ কিবা পাতি আছে নে নাই, কিহৰ কিডাল আৰু নাজানো আৰু দেই বন্ধুসকল। পটককেই আহি উপনীত হৈ গ'লোহি মাছালি, আৰু এতিয়া ঠাই পাৰ হৈ দিছোঁ মাছালি চেণ্টাৰটো। ঐ মাইকেল ঘৰত ক'ত কাম কৰিব লাগে বুলি কি কৈ আছ? ইয়াত ৰুটি খাবলৈ যা। সেইটোৱে হ'ল আমাৰ পাব্লিক হেল্থ অফিচ, আৰু এতিয়া লাহে লাহে গৈ থাকিম, দেখাই থাকিম, চাই থাকিব, আৰু আপোনালোকে মৰম এনেধৰণে দি থাকিব। গাড়ীয়ে গাড়ী মাত্ৰ গাড়ী। আহি উপনীত হৈ গ'লোহি আমাৰ ঘৰৰ ৰাস্তাটো, যিহেতুকে সন্তপুৰ চাৰিআলি। এয়া হৈ গ'ল সন্তপুৰ চাৰিআলি।
পাই গ'লোহি আৰু ঘৰ আগফালৰ পৰা ট্ৰেক্টৰ যিহেতুকে মাটি লৈ আহি আছে এয়া চাওক আকৌ আহি ঘৰ বৌ পিতাই এইফালে পিতাই এই আমাৰ বৌ পিতাই আহি বহি আছেহি এতিয়া বৌ পিতাইৰ লগত কথা বতৰা পাতিবলৈ কি কৰিছে আমাৰ জানমণি হোৱা দেখিছা নাই কি বুলি কয় এইটো নামটো ক'বহে আপোনালোকে জানমণি মাত এষাৰ নলগাবি এইফালে আমাৰ মাঘুনি একদম ৰাস্তাটোতে শুই থাকে আৰু এতিয়া একদম ডাইৰেক্ট বাৰান্দাত উঠাই দিলোঁ বাইক এতিয়া লাহেকৈ গেট খোলোঁ আৰু বাই